নমস্কাৰ এই মুহূৰ্তত টাইপৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিত চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছোঁ আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীসকলে যিহেতু এবাৰ লোকপিয়ল হ'ব, লোকপিয়লত বাংলাদেশে গড়ত বাংলাভাষী ভাষাক লৈ ভাষা কৈ থাকে আৰু লোকপিয়লত অসমীয়া ভাষা লিখি লাভ নাই, কিয়নো তেখেতসকলে অসমীয়া ভাষাক মাতৃভাষা হিচাপে মানি নলয় আৰু স্বীকৃতি নিদিয়ে। লোকপিয়লত অসমীয়া বুলি লিখিলে অসমীয়া নহয় বাংলাদেশীসকল। যদি তেখেতসকলে অৰ্থাৎ বাংলাদেশী মিয়াসকলে যদি ঘৰত যদি অসমীয়া লিখে অৰ্থাৎ লোকপিয়লত অসমীয়া লিখে তেন্তে তেখেতসকল অসমীয়া হৈ নপৰে, এনেধৰণে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুঠৰ ওপৰত বাংলাদেশে ঘৰত বাংলা ভাষা কৈ থাকে আৰু লোকপিয়লত অসমীয়া লিখি লাভ নাই, লিখিবলৈ হ'লে বাংলা লিখিব লাগিব লোকপিয়লত। আৰু যিহেতু এইবাৰ লোকপিয়ল অনুষ্ঠিত হ'ব, লোকপিয়লত তেতিয়াৰ পৰা বাংলাদেশে বাংলাভাষীহে লিখিব লাগিব। অৰ্থাৎ অসমৰ মুছলমান সমাজে যদি অসমীয়া ভাষা লিখে তেন্তে তেখেতসকলৰ বাবে লাভ নাই, কিয়নো অসমৰ মুছলমানসকলক অসমীয়া বুলি স্বীকৃতি নিদিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ অন্য এটা খবৰ। সমগ্ৰ দেশজুৰি কংগ্ৰেছে আৰম্ভ কৰিব প্ৰশ্ন কাকত বিৰোধী ফাদিল বিৰোধী অভিযান, কিয়নো সদায় মেডিকেল এণ্ট্ৰেন্স অৰ্থাৎ যিবোৰ ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ এণ্ট্ৰেন্সবোৰ এক্সামৰ পেপাৰবোৰ অৰ্থাৎ কুৱেশ্যন পেপাৰবোৰ লিক হৈ যায়। সেই লিকক লৈ সৰব হৈ পৰিছে ভাৰতৰ লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে 17 জুনত কটাৰ পৰা আৰম্ভ হ'ব এই অভিযান, কিয়নো কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদ কৰাৰ পিছতো তেখেত ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰা নাই। পদত্যাগৰ দাবীৰে সমগ্ৰ বিশ্বজুৰি সমগ্ৰ দেশজুৰি কংগ্ৰেছে আৰম্ভ কৰিব এইবাৰ প্ৰশ্ন কাকত ফাদিল বিৰোধী ডাঙৰ অভিযান চলাব তেখেতসকলে। 17 জনত তেখেতসকলৰ অভিযানবোৰ আৰম্ভ হৈ যাব। দিব লৈছোঁ অন্য এটা খবৰ। অসমত উচ্ছেদ চলি থাকিব, এনেধৰণে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ উচ্ছেদবোৰ কোনেও ৰখাব নোৱাৰে, কিয়নো তেখেতসকলে উচ্চ ন্যায়ালয়ৰ তেখেতসকলক ৰায় দিয়া নাছিলোঁ ইমান দিনে, এতিয়া ৰায় দি দিছে। এদিনতে গোলাঘাটত চলিব উচ্ছেদ, তেনেধৰণৰ বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে উচ্চ ন্যায়ালয়েও আমাক ৰায় দি দিছে উচ্ছেদ চলাবলৈ। 2 এদিনতে গোলাঘাটত চলিব উচ্ছেদ, বৃহৎ উচ্ছেদ অভিযান চলাব। আৰু অসমৰ যিবোৰ অবৈধভাৱে আছে মিয়া মুছলমান তেখেতসকলক লৈ হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহেও তেখেতসকলৰ বিৰুদ্ধে সৰব হৈ পৰিছে, কিয়নো যিবোৰ বাংলাদেশী আছে তেওঁলোকক কৈছে আপুনি ওলাই যাবলৈ অসমৰ পৰা ভাৰতৰ পৰা, নহ'লে পৰিস্থিতি ভয়ংকৰ দিশে পৰিণত হ'ব অসমৰ যিবোৰ অবৈধভাৱে আছে। দিব লৈছোঁ অন্য এটা খবৰ। অসমীয়াগিৰি যদি কৰিব লাগে IAS IPS ডাক্তৰ হৈ কৰক, এনেধৰণৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু কৈছে যে চন্দ্ৰ সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা থাকিবই, অসমীয়া কোনেও দুৰ্বল ভাবিব নালাগে, অসমীয়া কোনেও দুৰ্বল বুলি ভাবিব নালাগে, কিয়নো চন্দ্ৰ সূৰ্য যেতিয়ালৈকে আছে তেতিয়া অসমত অসমীয়া থাকিব, এনেধৰণৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ অন্য এটা খবৰ। বিধায়ক অখিল গগৈৰ নিৰাপত্তা বেষ্টনী বৃদ্ধি কৰা হৈছে আগৰ তুলনাত। অখিল গগৈৰ নিৰাপত্তা আৰক্ষী বৃদ্ধি কৰা হৈছে, এতিয়াৰ পৰা 11জনকৈ নিৰাপত্তা আৰক্ষী থাকিব। বিধায়ক অখিল গগৈৰ খেল লগত এতিয়াৰ পৰা 11জনকৈ নিৰাপত্তা আৰক্ষী বৃদ্ধি কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা বিধায়কগৰাকীৰ লগত থাকিব কৰ্ট গাৰ্ড 8গৰাকী অতিৰিক্ত নিৰাপত্তা আৰক্ষী বৃদ্ধি কৰা হৈছে অখিল গগৈৰ বাবে, কিয়নো অখিল গগৈৰ মাতৃ মৃত্যুৰ পৰিছতেই অখিল গগৈলৈ মৃত্যুৰ বাবুকীয়া আহিছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে। তাৰপিছতেই অখিল গগৈৰ নিৰাপত্তা আৰক্ষী আগৰ তুলনাত এতিয়াৰ পৰা বৃদ্ধি কৰি দিয়া হৈছে। তাৰপিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ধন্যবাদ জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰীকে ধৰি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে তেখেতে। দিব লৈছোঁ অন্য এটা খবৰ। অসম অৰুণাচল সীমান্তৰ খেৰণি গেটত দুৰ্ঘটনা সংঘটিত হৈছে। অসম আৰু অৰুণাচলৰ সীমান্তৰ বৰ্ডাৰত খেৰণি গেটত দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত দাঁতিত ৰেলিঙত খুন্দা মাৰি ভাগৰি পৰিছে সামগ্ৰী কঢ়িওৱা বাহন অৰ্থাৎ ট্ৰাক ভৰ্তি বাহনখনত আছিল সামগ্ৰী। ট্ৰাকখনে কঢ়িয়াই আনিছিল ফ্লিপকাৰ্টৰ সামগ্ৰী, অৰ্থাৎ অনলাইনৰ যিবোৰ সামগ্ৰী আছিল ফ্লিপকাৰ্টৰ লগত জড়িত সামগ্ৰীসমূহ আনিছিল ট্ৰাকখনেদি। তাৰপিছতেই ট্ৰাকখনে আহি অসম আৰু অৰুণাচল সীমান্তৰ ৰেলিঙত খুন্দা খাই ভাগৰি পৰিছিল। সংকটজনক অৱস্থাত ট্ৰাক চালকজনক গহপুৰ হাস্পতালত ভৰ্তি কৰা হৈছে।
গহপুৰ হাস্পতালত ভৰ্তি কৰা হৈছে। সংকটজনক অৱস্থাত ট্ৰাকৰ চালকজনক। ট্ৰাকখনে কঢ়িয়াই আনিছিল ফ্লিপকাৰ্টৰ সামগ্ৰীসমূহ। দিব লৈছোঁ অন্য এটা খবৰ। এইবাৰ বিশ্বকাপ ফুটবল বিশ্বকাপত এক হাস্যৰসাত্মক ঘটনা সংঘটিত হৈছে। হাস্যৰাত্মক ঘটনা সংঘটিত হৈছে, কিয়নো বিশ্বকাপ ফুটবলত চুৰি হৈছে। চুৰি কাণ্ড সংঘটিত হৈছে। ইংলেণ্ড দলৰ বুট জোতাকে ধৰি ফুটবল আৰু আন সামগ্ৰীসমূহ চুৰি কৰি নিছে চোৰে। হাস্যকৰ পৰিস্থিতি। বিশ্বকাপ ফুটবল মেচত চুৰি কৰিছে ইংলেণ্ড দলৰ বুট জোতাকে ধৰি ফুটবল আৰু আন সামগ্ৰী চুৰি। ফ্লৰিডাৰ পৰা কানচাছ চিটিলৈ সামগ্ৰীখিনি পঠিয়াওঁতে চোৰে চুৰি কৰিছিল। 18 জনত ইংলেণ্ডে ক্ৰ'ৱেছিয়াৰ বিৰুদ্ধে প্ৰথমখন মেচত অৱতীৰ্ণ হ'লহেঁতেন, কিন্তু ইংলেণ্ড দলৰ যিবোৰ জাৰ্চি আৰু ফুটবলবোৰ আছিল, অন্যান্য সামগ্ৰীসমূহ আছিল, খেলুৱৈসকলৰ সামগ্ৰীসমূহ চুৰি কৰি নিছে চোৰে। 18 জনত তেখেতসকলৰ মেচ আছিল, অৰ্থাৎ খেল আছিল। ক্ৰ'ৱেছিয়াৰ বিৰুদ্ধে আছিল তেখেতসকলৰ প্ৰথমটো মেচতে হোৱাৰ আগতেই সংঘটিত হৈছে এই চুৰি কাণ্ডটো। দিব লৈছোঁ অন্য এটা খবৰ। গুৱাহাটীত বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। বৰ্তমানলৈকে জানিব পৰা গৈছে গুৱাহাটীত বাংলাদেশী নাগৰিকসকলক আটক কৰা হৈছে। শিলচৰ গুৱাহাটী এক্সপ্ৰেছ 9টা বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। বদৰপুৰৰ পৰা গুৱাহাটীলৈ আহিছিল বাংলাদেশীকেইটা। আটক হোৱা বাংলাদেশীকেইটাৰ ভিতৰত 7গৰাকী আছিল পুৰুষ আৰু 1গৰাকী আছিল মহিলা আৰু 2টা শিশু আছিল। পল্টন বজাৰ আৰক্ষীৰ জিম্মাত আছে বাংলাদেশীকেইটা। বৰ্তমান গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এনেধৰণৰ কাণ্ড। অন্য এটা খবৰ। 18 বছৰৰ ওপৰৰ লোকে অসমত নাপাব এতিয়াৰ পৰা আধাৰ কাৰ্ড। 18 বছৰ যদি হৈ গৈছে আপোনাৰ, তেন্তে আপুনি যদি আধাৰ কাৰ্ড বনোৱা নাই, তেন্তে আপুনি আৰু আধাৰ কাৰ্ড নাপাব। 18 বছৰ ওপৰৰ সকলোকে ইতিমধ্যে দিয়া হৈছে আধাৰ কাৰ্ড ইতিমধ্যে দি দিছে সকলোকে। অসমৰ সকলোকে দি দিছে আধাৰ কাৰ্ড ইতিমধ্যে। এতিয়া কোনোবা ব্যক্তিয়ে আধাৰ কাৰ্ড লাগিলে জিলা আয়ুক্তই ল'ব লাগিব চৰকাৰৰ অনুমতি। বিনা অনুমতিত আধাৰ কাৰ্ড বনাব নোৱাৰিব এতিয়াৰ পৰা। 2027 মাৰ্চলৈকে SC ST আৰু চাহ জনগোষ্ঠীৰ লোকসকলৰ বাদ পৰাত থাকিলে পাব আধাৰ কাৰ্ড। 2027 মাৰ্চলৈকে পাব। আৰু SC ST আৰু চাহ জনগোষ্ঠীৰ লোকসকলে যদি বাদ পৰে কাৰোবাৰ আধাৰ কাৰ্ড বনোৱাৰ পৰা, তেখেতসকলে হেল্প লাভ কৰিব। অন্যথা জেনেৰেল কাষ্ট অন্য কাষ্টৰ কোনেও নাপাব। অবৈধ বাংলাদেশীয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। উজবেকিস্তানত পঢ়িবলৈ যোৱা অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু। নলবাৰীৰ MBBS ছাত্ৰ আছিল 20 বছৰীয়া জাহিদ আলম জনৰ যুৱকজনৰ মৃত্যু হৈছে উজবেকিস্তানত। 20 বছৰীয়া যুৱকজন আছিল। তেখেতৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ফ্লেটৰ কোঠাত। উজবেকিস্তানৰ সমৰকন্দ মেডিকেল কলেজৰ ছাত্ৰ আছিল জাহিদ আলম। 10 জুনৰ পৰা উদ্ধাৰ হৈছিল জাহিদৰ মৃতদেহ। উজবেকিস্তানত পঢ়িবলৈ গৈছিল জাহিদ আলমে। তাৰপিছতেই তেখেতসকলৰ ৰহস্যজনক মৃত্যু হৈছে 20 বছৰীয়া জাহিদ আলম নামৰ যুৱকজনৰ ঘৰ নলবাৰী বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে। দিব লৈছোঁ অন্য এটা খবৰ। নিষিদ্ধ মাংসৰ বিৰুদ্ধে মহানগৰীত আৰক্ষীৰ বৃহৎ সফল অভিযান। নিষিদ্ধ মাংস অৰ্থাৎ গৰুৰ মাংসৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত বৃহৎ অভিযান চলাইছে আৰক্ষীয়ে। জালুকবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত হোটেলত চলিল বৃহৎ অভিযান। হোটেলত নিষিদ্ধ মাংস বিক্ৰী কৰি হাতেলোতে আটক কৰিছে হোটেল কৰ্মচাৰীসকলক। গুৱাহাটী ইউনিভাৰ্চিটিৰ সমীপৰ ৰাব্বুল হোটেলৰ কৰ্মচাৰী মান্নান আলীক আটক কৰা হৈছে। আৰু আৰক্ষীৰ অভিযানৰ সময়তে সুযোগ বুজি পলায়ন কৰিছে সত্তাধিকাৰ মতলেব নামৰ যুৱকজনে। আৰু আৰক্ষীয়ে হোটেলখনৰ পৰা জব্দ কৰিছে ভোজন পৰিমাণৰ নিষিদ্ধ মাংস, অৰ্থাৎ বহুতো পৰিমাণৰ নিষিদ্ধ অৰ্থাৎ গৰুৰ মাংস আৰক্ষীয়ে বৰ্তমান জব্দ কৰিছে মহানগৰী আৰক্ষীয়ে। দিব লৈছে অন্য এটা খবৰ। যোৰহাটৰ ৰৰৈয়াৰ বিমান দুৰ্ঘটনাত 5 জনৰ মৃত্যু। যোৰহাটৰ বৰৰাইমৰ বিমান দুৰ্ঘটনাত 5 জনৰ গুৰুতৰভাৱে আহত হৈছে এজন। আহত ব্যক্তিজন চিকিৎসালয়ত বৰ্তমান ভৰ্তি হৈ আছে। অৱতৰণৰ সময়তে হৈছিল বিমানখন বিস্ফোৰণ হৈ পেলাই দুৰ্ঘটনাত মৃত্যু হৈছে 5জন যুৱকৰ আৰু এজন আহত হৈছে। আহত ব্যক্তিজনক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে বৰ্তমানলৈকে। অন্য এটা খবৰ দিবলৈ ওলাইছোঁ। অসম আৰু বাংলাদেশ সীমান্তত বাংলাদেশীসকলে ভয়ানক পৰিস্থিতি সৃষ্টি কৰি আছে।
ভাৰতৰ কৃষকসকলৰ অৰ্থাৎ অসমৰ যিবোৰ কৃষকসকলে ফচলবোৰ কৰিছিল অৰ্থাৎ যিবোৰ ৰোপণ কৰিছিল সেইবোৰ লাও কোমোৰাৰ লগতে তেখেতসকলে চব্জিবোৰ চুৰি কৰি লৈ গৈ আছে অসমৰ সীমান্তৰ পৰা বাংলাদেশীসকলে বিজেপি অৰ্থাৎ বাংলাদেশ গাৰ্ডা দেখি আছে তথাপিও একো কোৱা নাই BSF এনকাউণ্টাৰ কৰিছে কেইজনমান যুৱক উদ্বণ্ড যুৱকক বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে এনেধৰণৰ খবৰসমূহ আহি আছে বৰ্তমান বাংলাদেশীসকলে উদ্ভণ্ডালি বহুতো কৰি আছে কিয়নো অসমৰ লগতে নাগালেণ্ডৰ আৰু অৰুণাচল সীমান্ততো তেনেকুৱা ধৰণৰ উদ্ভণ্ডালি কৰি আছে বাংলাদেশী কেইজনমান যুৱকে আৰু ভাৰত চৰকাৰৰ ওচৰত সকলোৱে জনসাধাৰণক অনুৰোধ জনাইছে যে তেখেতসকলক শীঘ্ৰেই বাংলাদেশৰ বিৰুদ্ধে এনেধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে BSF-এ দিবলৈ হৈছে অন্য এটা খবৰ আপুনি যদি PM কিষাণৰ অন্তৰ্ভুক্ত হয় হিতাধিকাৰী হয় তেন্তে আপোনাৰ বাবে আহি পৰিছে কেইটামান ভাল খবৰ কিয়নো বৰ্তমানলৈকে PM কিষাণ আৰু অন্যান্য যিবোৰ আঁচনি আছিল অৰুণোদয়ৰ লগতে যিবোৰ চৰকাৰী ঘৰৰ কিস্তিবোৰ আটক কৰা বন্ধ হৈ আছে সেইবোৰ 6 জুলাইত অনুষ্ঠিত হ'ব বাজেট ঘোষণা হ'ব কেন্দ্ৰীয় চৰকাৰৰ পৰা বাজেটবোৰ আনি তাৰপিছত 1 আগষ্টৰ পৰা সকলোৰে একাউণ্টত টকাবোৰ সোমাব অৰুণোদয়ৰ লগতে অন্যান্য যিবোৰ কৃষকসকলৰ আছিল অৰ্থাৎ যিবোৰ ঘৰৰ কিস্তিবোৰ বন্ধ হৈ আছে সেইবোৰ 1 আগষ্টৰ পৰা সোমাই যাব সকলোৰে একাউণ্টত অসম চৰকাৰে ডাঙৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰৰ পৰা বাজেটবোৰ ধৰাইছে 6 জুলাইত বৈঠকবোৰ অনুষ্ঠিত হ'ব অনুষ্ঠিত হোৱাৰ পিছতেই তেখেতসকলে নতুন বাজেট ধৰাই আনি সকলোকে দিব